হিমাশ্ৰী প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ অসমীয়া জাতিৰ অতিকৈ আপোন তথা ভোগৰ মাহ হৈছে মাঘ মাহ আৰু মাঘ মাহৰ আজি পহিলা দিনটোত গুৰুজনাৰ পবিত্ৰ জন্মস্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীৰ আগমন ঘটিছে আৰু পৰিৱেশটো যদি চোৱা যায় দেখিব যে আবাল বৃদ্ধ বনিতাৰ পৰা জীয়ৰী বোৱাৰী সকলো আহি ইয়াতে সেৱা তেওঁলোকে গ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে তেল ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে আৰ্শীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু যেনিয়ে চোৱা যায় তেনিয়ে কেৱল ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজি মাঘ মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এনেদৰে তেওঁলোকে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত হৈ নেদেখাজনৰ আৰ্শীষ বিচাৰি তেওঁলোক আহিছে আৰু আমি পৰিৱেশ দেখুৱাইছোঁ ক'ৰ পৰা আহিছে আমি ৰহাৰ পৰা আহিছোঁ কি ক'ব আজি যিহেতু মাঘ মাহৰ প্ৰথমটো দিন গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈছে মনৰ অনুভৱ কেনেকুৱা ধৰণৰ আমি আজি নতুন বছৰটোৰ কাৰণে ভগৱানৰ আশীষ ল'বলৈ আহিছোঁ আৰু যাতে আমাৰ ঘৰখনৰ সকলোৰে বেমাৰ আজাৰ বা এনেকৈ সকলো মংগল হয় তাৰ এটা আশীৰ্বাদ ল'বলৈ আহিছোঁ হয় এনেদৰে দেখিবলৈ পোৱা গৈছে নিজৰ লগতে সকলোৰে যাতে কুশল মংগল হয় তাৰ বাবে আহিছে বাইদেউ ক'ৰ পৰা আহিছে নমস্কাৰ আমি নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ তুলসীমুখৰ পৰা আমি মানে আজি ঘৰখনৰ হৈ আহিছোঁ আৰু ল'ৰাজনৰ হৈ শৰাই এখন ইয়াত আগবঢ়া হৈছে মানে বছৰটো যাতে সকলো ঘৰৰ পৰিয়াল সকলোৱে মানে নপায় অমংগল বিপদ বিঘিনি দূৰ হয় ভাল দিন হওক আৰু সকলো অসমবাসী ৰাইজেও সকলো অপায় অমংগল দূৰ হওক সকলোৰে ভাল হওক আৰু শান্তি ৰাখে কাৰণে আমি ইয়াত আজি বৰতদোৱা থানলৈ আহিছোঁ হয় প্ৰতিগৰাকী লোকেই এনেদৰে তেওঁলোকে নিজৰ লগতে ৰাজ্যবাসীৰ যাতে কুশল মংগল হয় তাৰ বাবে নেদেখাজনৰ ওচৰত আৰ্শীষ গ্ৰহণ কৰিবলৈ আহিছে আমি অন্য দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকল আহিছে আমি তেওঁলোকৰ লগতো কথা পাতিম এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তীৰ্থস্থানসমূহ ধৰ্মীয় স্থানসমূহত এনেদৰে ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে নিজৰ লগতে যাতে ৰাজ্যবাসীৰ কুশল হয় তাৰ বাবে এনেদৰে তেওঁলোকে আহি ভিৰ কৰিছেহি আৰু সময় যিমানেই বাঢ়ি গৈছে পুৱাৰে পৰা যিহেতু দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত তীৰ্থযাত্ৰী ভকত বৈষ্ণৱৰ আগমন ঘটিছে আৰু তেওঁলোকে কীৰ্তন ঘৰত আহি আৰ্শীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু তেল ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে আৰ্শীষ গ্ৰহণ কৰিছে আমি দেখুৱাম কীৰ্তন ঘৰৰ ভিতৰৰ পৰিৱেশো দেখুৱাম বাহিৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ এয়া হৈছে তীৰ্থযাত্ৰীসকলে তেওঁলোকে আহি আৰ্শীষ গ্ৰহণ কৰিছে আৰু আৰ্শীষ গ্ৰহণ কৰি নিজৰ লগতে যাতে সকলোৰে কুশল হয় তাৰ বাবে তেওঁলোকে কামনা কৰিছে ক'ৰ পৰা আহিছে কি ক'ব আজি মাঘ মাহৰ প্ৰথমটো দিন দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ আগমন ঘটিছে কি ক'ব কেনে অনুভৱ ভালে লাগে গোটেই ওচৰৰ মানুহখিনি আহিছে আঁতৰৰ পৰা দূৰ দূৰণিৰ পৰা মানুহখিনি আহিছে গতিকে ৰাইজক শুভকামনা কৰিছোঁ অনাগত দিনবোৰ ভাল হওক তাকে কামনা কৰিছোঁ আৰু হয় আমি উল্লেখ কৰিছোঁ যে মাঘ মাহৰ আজি প্ৰথমটো দিনত গাঁৱে ভূঞে সকলো নামঘৰ হওক মন্দিৰ হওক এই ধৰ্মীয় স্থানসমূহত ৰাইজে আৰ্শীষ গ্ৰহণ কৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজনে আৰ্শীষ গ্ৰহণ কৰে আৰু তাৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থানতো আহিছে দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকল আহিছে আৰু আহি তেওঁলোকে আৰ্শীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু কিছু সময়ৰ পাছতেই দুপৰীয়া যি কীৰ্তন ঘৰৰ নাম প্ৰসংগ আৰম্ভ হ'ব তাৰ প্ৰাক মুহূৰ্তত এনেদৰে শাৰী পাতি তেওঁলোকে ভকত বৈষ্ণৱসকল আহি তেওঁলোকে নামত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকে আহিছে আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যিহেতু দৰ্শনাৰ্থীসকল আছে আমি তেওঁলোকৰ মনৰ অনুভৱো জানিবলৈ বিচাৰিম ক'ৰ পৰা আহিছে আমি গুৱাহাটী মিৰ্জাৰ পৰা আহিছোঁ কি ক'ব দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকল আহিছে আপোনালোকেও নামত অংশগ্ৰহণ কৰিবলৈ আহিছে কি কেনেকুৱা হয় বহুত ভাল লাগিছে ইয়াত আহি পেলাই ধুনীয়া এটা পৰিৱেশ দেখিছোঁ আৰু ঐতিহ্যপূৰ্ণ জেগা হয় মানে বহুত আশা আছিলে অহাৰ মানে সেনেকুৱা আৰু খুব ভাল লাগিছে আগত আহিছেনে নাই আগত এবাৰ আহিছোঁ 5 বছৰমান আগত আহিছোঁ এতিয়া বহুতখিনি সলনি হৈছে ধুনীয়া লাগিছে আৰু সেইখিনি আৰু ধন্যবাদ হয় ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে আমি একেলগে আহিছোঁ এইটো মোৰ ভাগিনৰ এইটো ছোৱালী হয় আমি যোৱা বছৰৰ পৰাই মানে প্লান কৰিছোঁ আহিম বুলি এতিয়া আমাৰ পৰিয়ালটো গোটেই আহিছোঁ মোৰ হাজবেণ্ড আহিছে বাহিৰত আছে ভাল লাগিল আচলতে প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত ধৰ্মীয় স্থানসমূহত যোৱা যি পৰম্পৰা বা তেওঁলোকৰ যি বিশ্বাস সেই বিশ্বাস দেখিবলৈ পোৱা গৈছে অন্য দৰ্শনাৰ্থীসকল আছে আমি কথা পাতিম তেওঁলোকৰ লগতো ক'ৰ পৰা আহিছে খুৰা আমি তেজপুৰৰ পৰা আহিছোঁ কেনেকুৱা অনুভৱ যিহেতু বৰদোৱা থানত বিভিন্ন ঠাইৰ পৰা তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে আপোনালোকো আহিছে আজিৰ দিনটোত আপোনালোকে সেৱা গ্ৰহণ কৰিছে নামত অংশগ্ৰহণ কৰিবলৈ এতিয়া আপোনালোকে ইয়াত কীৰ্তন ঘৰত বহিছে কি ক'ব
নাই আহি ভাল লাগিছে সৰুতে আহিছিলোঁ তাতে তেতিয়াতো বেলেগ অৱস্থা আছিলে এতিয়া বহুত পৰিৱৰ্তন হ'ল গতিকে আজি 15-16 বছৰৰ মূৰত দ্বিতীয়বাৰ আহিছোঁ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে কীৰ্তন ঘৰত বহি জাতীয় সাজ পৰিধান কৰি গুৰুজনৰ জন্মস্থানত উপস্থিত হৈছে কি ক'ব ৰাজ্যবাসীক ৰাজ্যবাসীয়ে বিহুৰ শুভেচ্ছা জনালোঁ আৰু আহিলোঁ বহুত বছৰ সৰুতে আহিছিলোঁ এতিয়া আহি ভাল লাগিলে আজি আহি বহুত বছৰ মূৰত আহিছোঁ এটা ভাল লাগিছে আহি কাৰণে ক'ৰ পৰা আহিছা গুৱাহাটীৰ পৰা আহিছোঁ মই কেনেকুৱা লাগিছে আহি কিনে ভাল লাগিছে মই আজি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ ভাল লাগিছে আৰু আহি ইয়াতে অন্য তীৰ্থযাত্ৰীসকল আছে আমি কথা পাতিম মাঘ বিহুৰ শুভেচ্ছা জনালোঁ বৰদোৱা থানলৈ আহিছে কেনে অনুভৱ ভালে লাগিছে অনুভৱটো বহুত ভাল লাগিছে আপুনি প্ৰতি বছৰে আমি ইয়ালৈ আহোঁ আৰু এতিয়া নতুন বছৰ বুলি আজি ভাল লাগে মাইনা ক'ৰ পৰা আহিছা ঘৰৰ পৰা আহিছা থানলৈ আহিছা কেনেকুৱা লাগিছে ভাল লাগিছে সেৱা কৰিলা হয় এনেদৰে প্ৰতিগৰাকী লোকেই আহি ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ আৰু কিছু সময়ৰ পাছতে যিহেতু দুপৰীয়া নাম আৰম্ভ হ'ব আৰু সেই নামত নিজকে বিলীন কৰিবৰ বাবে এনেদৰে তীৰ্থযাত্ৰীসকলে নামত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকে বৰ্তমান সময়ত এয়া তেওঁলোকক দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আমি প্ৰতিটো স্থানৰে কথা যদি কওঁ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আজিৰ দিনটোত বৰদোৱা থানলৈ আহিছে তেওঁলোকে নিজৰ লগতে যাতে ৰাজ্যবাসীৰ অনাগত দিনসমূহ যাতে ভালে কুশলে যায় তাৰ বাবে তেওঁলোকে কুশল মংগল হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু এনেদৰে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে বৰদোৱা থানত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে কাৰণ তীৰ্থযাত্ৰীসকলে আহি তেওঁলোকে ভিৰ কৰিছেহি আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সময় যিমানেই বাঢ়ি গৈছে থানৰ পৰিৱেশ আমাক দেখুৱাইছে আমাৰ সাংবাদিকগৰাকীয়ে এই মুহূৰ্তৰ প্ৰাঞ্জল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত